নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা, আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ উপযোগী হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এইখন 5 নম্বৰ মডেল কুৱেশ্যন পেপাৰ। আগত 4খন আলোচনা কৰিলোঁ। যিসকলে চোৱা নাই সেইসকলে গৈ ভিডিঅ'কেইটা চাব। ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ তাত লৈ অনা হৈছিল। যিসকলে চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সোধা হৈছে, অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায়? অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলি জনা যায়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, ভোলাই শৰ্মা কাৰ স্বপ্ননাম? ভোলাই শৰ্মা কাৰ স্বপ্ননাম সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰজনীকান্ত বৰদলৈ। ভোলাই শৰ্মা হৈছে ৰজনীকান্ত বৰদলৈ স্বপ্ননাম। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, লুইত কোঁৱৰ বুলি কাক কোৱা হয়? লুইত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয় আৰু লুইত কণ্ঠ বুলি কোৱা হয় জুবিন গাৰ্গক। এইটো সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 24 অক্টোবৰ। 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা অনা হৈছে। এইটো হৈছে অযোধ্যা ৰাম মন্দিৰ কোন ৰাজ্যত অৱস্থিত? অযোধ্যা ৰাম মন্দিৰ কোন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশত অযোধ্যা ৰাম মন্দিৰ অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান? অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 161 ফুট। 161 ফুট হৈছে অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ? হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাভাসকলৰ। ৰাভাসকলে হাছং পূজা পালন কৰে। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয়? তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয় সুধিছে। ইয়াত যিকেইজন দিয়া হৈছে অপশ্যনত, সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অশোক। অশোকক প্ৰিয়দৰ্শী বুলিও কোৱা হয়। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা হয়? তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কলকাতাত। কলকাতাত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। যদি ভাল পাইছে ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে ফেচবুকত এটা লাইক কৰি পেজটো ফ'ল' কৰি দিব। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা? এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ফৰাচী। ফৰাচী ভাষাৰ পৰা ইংৰাজী এনভাইৰনমেণ্ট শব্দটো অনা হৈছে। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে, নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1990 চনত। 1990 চনত নৰ্মদা বচাও আন্দোলন আৰম্ভ হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ধৰ্মপুস্তক। ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা পুথি।
এতিয়া এসো তাৰ পিছৰ কোৱেশ্যনটোলৈ তাৰ পিছৰ কোৱেশ্যনটো সুধিছে সিৰাজ নাটকখনৰ নাট্যকাৰজন কোন সিৰাজ নাটকখনৰ নাট্যকাৰজন কোন সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ফণী শৰ্মা হৈছে সিৰাজ নাটকখনৰ নাট্যকাৰ এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 15 নম্বৰ কোৱেশ্যনটোলৈ 15 নম্বৰ কোৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি নগাঁও জিলাত সৰ্বাধিক জনসংখ্যা আছে এতিয়া এসো তাৰ পিছৰ 16 নম্বৰ কোৱেশ্যনটোলৈ 16 নম্বৰ কোৱেশ্যনটো সুধিছে কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ উৰুলি হৈছে কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকত এতিয়া এসো তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে লতা কটাৰণ কোন চনত সংঘটিত হৈছিল লতা কটাৰণ কোন চনত সংঘটিত হ'ল সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1751 চনত লতা কটাৰণ সংঘটিত হৈছিল এতিয়া এসো তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ ৰণত আহোমৰ হাতত কোন পৰাজয় হৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি মোগল শৰাইঘাটৰ যুদ্ধত আহোমৰ হাতত পৰাজয় হৈছিল এতিয়া এসো 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে জয়দৌল কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিল এতিয়া এসো 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয় আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাব বুলি নাপাহৰিব এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যন সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি মুদ্ৰাৰ ওপৰত কুৱেশ্যন অহা দেখা যায় পৰীক্ষাৰ সময়ত গতিকে মুদ্ৰাৰ ওপৰত কুৱেশ্যন লৈ অহা হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ইউৰো হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনো সুধিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ডলাৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে মুম্বাই পুৰণি নাম কি সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি বোম্বাই হৈছে মুম্বাইৰ পুৰণি নাম এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি যমুনা নদীৰ পাৰত দিল্লী অৱস্থিত এতিয়া এসো 25 নম্বৰ কুৱেশ্যনটোলৈ 25 নম্বৰ কুৱেশ্যনটো সুধিছে হৰ্ষচৰিত কাৰ ৰচনা সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বাণভট্টই হৰ্ষচৰিত ৰচনা কৰিছিল এতিয়া এসো 26 নম্বৰ কুৱেশ্যনটোলৈ 26 নম্বৰ কুৱেশ্যন সুধিছে ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী গোৱাৰ ৰাজধানী কি সুধিছে গোৱাৰ ৰাজধানী হৈছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ পানাজী হৈছে গোৱাৰ ৰাজধানী এতিয়া এসো 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যনটো সুধিছে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি বেক্টেৰিয়া থকাৰ বাবে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ হয় হেতু এতিয়া এসো তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয় সুধিছে যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি টাইফয়েড ভাইৰাছৰ বাবে নহয় হেতু বেমাৰ এতিয়া এসো বিশ্বৰ অৰ্থাৎ 31 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 13 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয়
এতিয়া হৈছে তাৰ পিছৰ অৰ্থাৎ 32 নম্বৰ কুৱেশ্যনটোলৈ 32 নম্বৰ কুৱেশ্যনটো সুধিছে আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায় খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শুক্ৰ গ্ৰহটো খালী চকুৰে দেখা পোৱা যায় এতিয়া হৈছে 34 নম্বৰ কুৱেশ্যনটোলৈ 34 নম্বৰ কুৱেশ্যনটো সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বান ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ সকলোৱে মনত ৰাখিব এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰ্ষবৰ্ধন হৈছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে খোৰা ৰজা নামেৰে জনাজাত আহোম ৰাজবংশৰ ৰজা কোন আছিল খোৰা ৰজা নামেৰে জনাজাত আহোম ৰাজবংশৰ ৰজা কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুখাম্ফা হৈছে খোৰা ৰজা নামেৰে তেখেতক জনা যায় এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বসিংহ হৈছে কোচ ৰাজ্যৰ প্ৰথম ৰজা এতিয়া হৈছে তাৰ পিছৰ 38 নম্বৰ কুৱেশ্যনটোলৈ 38 নম্বৰ কুৱেশ্যনটো সুধিছে গোহাঁই কমল আলী পথটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰনাৰায়ণৰ ৰাজত্বকালত গোহাঁই কমল আলী পথটো নিৰ্মাণ কৰা হৈছিল এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ সংঘটিত হৈছিল কোনখন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল সুধিছে ইয়াৰ অপশ্যন ইটাখুলি ভৰলি শৰাইঘাট যোগীঘোপা এইকেইটা অপশ্যন দিয়া হৈছে এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভৰলিত আহোম আৰু মোগলৰ মাজত প্ৰথমখন যুদ্ধ সংঘটিত হৈছিল তাৰ পিছৰ 40 নম্বৰ কুৱেশ্যনটোলৈ 40 নম্বৰ কুৱেশ্যন সুধিছে কোনজন আহোম ৰজাই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপসিংহই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল এইকেইটাই আছিল আজিৰ প্ৰশ্ন আপোনালোকে চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব আৰু সকলোৱে 40টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেণ্ট কৰিব সকলোৱে যাতে 30টা 35টাৰ ওপৰত থাকে সেইটো আশা কৰিছোঁ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই সকলোৱে গৈ চাব যদি যিসকলে আমাৰ চেনেলটো প্ৰথম চাইছে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু মোৰ বেমাৰ হৈ থকাৰ বাবে আগৰ এসপ্তাহ ধৰি ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই গতিকে তাৰ বাবে সকলোৱে যাতে বেয়া নাপায় আৰু এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' পাই যাব সকলোৱে ভালদৰে প্ৰিপাৰেচন কৰি যাওক ইতিমধ্যে জনাইছে যে জুন জুলাই মাহত ইয়াৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে গতিকে প্ৰিপাৰেচন সকলোৱে ভালদৰে কৰি যাওক ভিডিঅ'সমূহ আমি ৰেগুলাৰ আনিবলৈ চেষ্টা কৰিম তেন্তে ভিডিঅ'টো আজিলৈ ইমানেই ধন্যবাদ